रे तो सुदर्शन तुम पास आए यूं मुस्कुराए ই কোন নগাঁৱৰ বিখ্যাত অভিনেতা সুদৰ্শন পৰাশৰ এই কেটেঙাটো কোনটো এংগলৰ পৰা বৌৰীৰ বয়ফ্ৰেণ্ড হ'ব अब तू मेरा दिल কিবা কৈছে একেটা কি কৈছিলে মই শুনা নাপালো তেনেকে একো কোৱা নাই চুটটোত এযোৰ পিন্ধি আহিব নোৱাৰিলা কষ্টিউম ৰেডি হৈ আছে লাগিলে পিন্ধি দি চুলিখিনি এনেকে কাটিলা যে এই নহয় মানে মাজতে ভুলটা কি হ'ল আমাৰ নাটক আছে 3 মাহমান হ'ল আধা ঘণ্টা পিছত নাটকত লাগে চাইকেল এখন উপায় নাপায় মঞ্চৰ ওচৰৰে ঘৰৰ পৰা চাইকেলখন উঠাই নাটক কৰি ঘূৰাই দি পদূলিৰ পৰা এনেকে আপোনাৰ ওলাবলৈ নাপালো চব বুলি উৰাই ঘূৰাই কোবালো চুলিবোৰ যা তাকে কাটিলে নহয় তাৰপিছত এইটো ষ্টাইল লৈছে চুলি বেয়া লাগিছে হেৰি এইফালে আহকচোন আপুনি বেলেগ মানুহ নাপালে আৰু এইটো বাজেটত কি ৰবি শৰ্মা আহিব নেকি চলাব লাগিব কি কৰিব লাগে কৰক আৰু পঠাওক ইয়াক যাওক এই সুদৰ্শন কি কৰিব লাগে কৰা মুঠতে তোমাৰ কাম আৰম্ভ কৰা আচ্ছা প্ৰডিউচাৰ কোন প্ৰডিউচাৰ এই চিনেমাখন মই যিখন এক্টিং কৰিম চিনেমা নহয় খালি এক্টিং কৰিব লাগে আৰে এক্টিংটো এক্টিঙে ন প্ৰডিউচাৰ আপুনি প্ৰডিউচাৰ এখেত প্ৰডিউচাৰ লওক এইটো ভাঙি শুভ মুহূৰ্ত কৰক উল্টা পুল্টা নকৰিবি কিন্তু মানুহে ভাবিবলৈ বাধ্য হ'ব লাগিব যে গৌৰী তুলি সঁচাই পলাই গৈছিল এই ষ্টৰিটো কোৱাৰ লগে লগে মই ইম্প্ৰভাইজ কৰি ডাইলগ বনাই লৈছো শুনিব গৌৰী তুমি মোৰ কোন হোৱা জানা হ'ব নুশুনো ক'ত ভাঙিব লাগে এইটো ক এই তাতে ভাগৰ আহক আহক আহা হে আহা দিয়ক ভাঙক এতিয়া ভাষণে ভাগ দিয়ক এই ফটমি বহুত হ'ল যা কামত লাগ দিওঁ এই প্ৰথমে গাঁৱৰ মানুহখিনিক জনাই ল'বি হ'ব এই আশীৰ্বাদ কৰক কৃষ্ণ এইবোৰ কি আৰু এই গৈ থকা ল'ৰাজন কোন হয় চিনি নাপাওঁ হঠাৎ ৰাস্তাতে পালোঁ কিন্তু আপুনি নাৰিকল ভাগিলে যে তাৰ জোৰত ল'ৰাটো কিবা পাগল পাগল লাগে আৰু আপুনি ইয়াত যে মই আচলতে এখেতক লগ পাবলৈ আহিছিলোঁ এই মাটিখিনিৰ বাবে ন মই ভুলতে ক'লো এওঁ মাটি চাটি নাই সঁচাই নে চাহে কৈছো মই ববিতা সন্দেহ কৰাটো ভুল বুলি আকৌ এবাৰ মানিছো খুৰা মই এনেকুৱা নহয় কিন্তু ASI ছাৰ ইয়ালৈ সঘনাই অহা দেখি মই জেলাচি ফিল কৰিছিলোঁ সেইকাৰণে আৰু এইটো ভুল কেতিয়াও নহয় খুৰা সন্দেহ কেতিয়াও নকৰো বুলি কোনেও কেতিয়াও ক'ব নোৱাৰে হয় মনো মোৰক চাহ একাপ বনাবলৈ দেগে যা চাহকাপ খাই আপুনি যাব বিচাৰ আমি সৰু মানুহ ডাঙৰ মানুহ আমাৰ ঘৰলৈ আলহী হিচাপে আহিব পাৰোঁ গৃহস্থ বুলি নহয়
খুৰা আপোনাৰ সিদ্ধান্তটো কি? মই মোৰ ছোৱালীক মোৰ পচন্দ মতে বিয়া দিম আৰু মোৰ পচন্দত আপুনি এজন ভাল ডাক্তৰহে, ভাল জোৱাই নহয়। যাব। দেতা দেতা শুনাচোন মই আহো দিয়া। আপুনিও কষ্ট নিদিব এতিয়া মোক মানুহে কষ্ট নিজৰ মানুহৰ পৰাহে পায়। তুমি মোৰ পৰা কষ্ট পাব পৰাকৈ মই তোমাৰ কেনেকৈ নিজৰ? না আগতে নিজৰ আছিলো, না এতিয়া নিজৰ। আহো দিয়া। কমচে কম মা অহালেতো ৰওক মা আহিলে কি হ'ব? মাকতো কালিও লগ পাইছিলো। আৰু দেউতাৰ সন্মুখত মায়ে কিবা ক'লে লাভ হ'ব জানো? অল দ্য বেষ্ট। তোমাৰ দেউতাৰ পচন্দৰ মতেই বিয়া হোৱা। সেইটো তোমাৰ আৰু তোমাৰ ঘৰখনৰ কাৰণেও ভাল হ'ব। আৰু আপোনাৰ মই এজন ডাক্তৰ। ভাবিলাম কোনোবা পেচেণ্ট আহিছিলে, সুস্থ হৈ গ'ল। আৰু এনেও পেচেণ্ট সুস্থ হৈ যোৱাৰ পাছত ডাক্তৰক মনত ৰাখিব নেকি? আহো দিয়া। বি হেপী। মই আপুনি নোহোৱাকে সুখী হ'ব নোৱাৰো ছাৰ আপুনি আকৌ আহিছিলে। ভুল হৈ গ'ল, ক্ষমা কৰিম। ৰ'বচোন ছাৰ, এখেতে আপোনাক আকৌ কিবা বেয়াকে ক'লে নেকি? এবাৰ মাথো কোৱা হ'ব ৰাখলীলা। এখেতে বাৰু কি কাম কৰিবলৈ গৈ আছে? ৰাগিনীয়ে এখেতক কিয় বিচাৰিছে বাৰু? Madam, excuse me. কোৱাচোন। গোটেই চিনপচিছটো কম নে গোটেই কাহিনীটো কম? মানে মোৰ দুখৰ কাহিনী। টোটেল পেথছেৰে ভৰা মেডাম। মই তোমাক চিনি নাপাওঁ। তুমি মোক তোমাৰ কাহিনীটো কিয় ক'বা? এইটো মোৰ দায়িত্ব যে। মই মোৰ কাহিনীটোৰ নামো দিছো, বেৱফা সনম। আচ্ছা মেডাম, মোৰ নাম সুদৰ্শন। যাক মই পলুৱাই আনিছিলো গুৱাহাটীৰ পৰা, তাইৰ নাম গৌৰী। গৌৰী? আপোনালোকৰ এইখন গাঁৱৰে বোলে, গুৱাহাটীতে আছিলেগে। এই গিৰিয়েকটো ঢুকুৱা বুলি মই আগতে জনা নাছিলো নহয়। কাবৰু বুলিহে প্ৰেমত পৰিছিলো। বাকী ইমান চাওমিন খালেও তাই আকৌ প্ৰক চাওমিনটো খাই ভাল পায়। অলপমান মছলা মাৰি খাব আৰু মেডাম। আপুনি খায়তো প্ৰক? মই নাখাওঁ এইবিলাক। আচ্ছা, তেতিয়াহ'লে এতিয়া কাহিনীটোলৈ যাওঁ। মই তাইৰ প্ৰেমত পৰি গুৱাহাটীৰ পৰা পলুৱাই আনি আপুনি লাইন হোটেল এখনলৈ লৈ গ'লো। তাৰপিছত নগাঁও টাউনত ভাড়া কৰি থাকে। তাৰপিছত বেলেগ এটা জিমৰ ল'ৰা পাই পলাই গুচি গ'ল। জানো মেডাম, মোৰ বডিটো কম, মই ক্ষীণ। কিন্তু এমাহ সময় দিব লাগিছিল। মইতো পাউডাৰ চাউডাৰ খাই মোৰ বডিটো বনালোহেঁতেন ন। মই কি বডি বনাব নোৱাৰো? আপুনি কওকচোন। আপুনি কওক। আপুনি এতিয়াই কওক, মই ইয়াতে 100 বাৰ বুক ডাউন মাৰি দেখুৱাব পাৰো। এতিয়া অৱশ্যে দুপৰীয়া হ'লতো, নেমাৰো দিয়ক। গৌৰী কোন জানা? Why?
তাই মোৰ মানুহজনৰ ভগিনীয়েক। কি তাই তাৰমানে ইয়াতে আছে মাৰক তাই গৌৰী গৌৰী অ' গৌৰী ওলাই আহা মই কৰিলে চৰি ওলাই আহা বাহিৰলৈ শুনকচোন, তাই ইয়াত নাথাকে। শহুৰেকহঁতৰ লগত এই ভাড়া ঘৰত থাকে। ইটো কি নাজানো। আপোনাৰ বাগিনীকে মোৰ জীৱনটো ধ্বংস কৰি দিলে আপুনি কিন্তু মোক সহায় কৰিব লাগিব মেডাম আপুনি মানুহৰ মাজলৈ কাহিনীটো বিয়পাই লৈ যাব লাগিব ময়ো তেনেকে বিয়পাই লৈ যাম এনেই মেডাম চাহ অকণমান পাম নেকি চাহ লাগে? ডাইলগ কৈ কৈ ডিঙিটো শুকাই গৈছে ডাইলগ নালাগে দিয়ক আহো দিয়ক শুনকচোন, হেৰি এই পিছটো আকৌ ক'ৰ পৰা আৱিৰ্ভাৱ হ'ল? নমস্কাৰ। কওকচোন। ক'বলৈ বেলেগ একো নাই। এডভকেট ৰাগিনী দত্ত। ৰত্নৰ ফোন চুইচ অফ। তাৰ ঘৰটো বাৰু এইফালে ওলাব পাৰি নে নোৱাৰে? কাৰোবাক সুধিব লাগিব। কি গৌৰী তোমালৈ পলাই গৈছিল? পলাই নিয়া সময়ত মোৰ চেহেৰাটো ভালেই আছে আকৌ বেলেগলৈ পলাই যোৱাৰ কাৰণেহে মই টেনচনতে কিনালো আমি ঠিকেই ভাবিছিলো তাই চৰিত্ৰহীনা সকলোকে ক'ব লাগিব কওক না কৈ কৈ আপুনি মোক ন্যায় দিয়ক মোৰ পত্নীক আপুনি মোক ঘূৰাই দিয়ক ককাইদেউ অ' ককাইদেউ ৰ'ব আপুনি মোৰ কাহিনীটো শুনিব লাগিব আপুনি মোৰ পত্নীক ঘূৰাই দিব লাগিব কাক কৈ আছা? এইটো গৌৰী শহুৱেক। অ' মোৰ দেউতা কেৰেক্টাৰটো মানে আপুনিয়ে কৈছে এই লগ পোৱাই নাছিল নাইচ টু মিট ইউ মই সুদৰ্শন পোৱা নগাঁও মঞ্চই মঞ্চই মোক পাবই আপুনি কি কৈ আছা তুমি আৰু কি কেৰেক্টাৰ তোৰ বোৱাৰীয়ে পগলা কৰিলে এওঁ গুৱাহাটীৰ পৰা এওঁৰ লগত পলাই আহিছিলে মোৰ ৰিয়েল কেৰেক্টাৰ মানে মৰিবি কেতিয়াবা সুদৰ্শন পৰাশৰ কি যাতা কথা কৈ আছে আপুনি কোন তই হাত কটাই কোন হয় তই বৰিগিৰিয়ে কাৰ গিৰিয়েক তই কৰি এবাৰ মাথো কোৱা হ'ব ৰাখলীলা এই জগত এটা নহলে মই মানুহ গোটাম পাৰিব মোক মই কৰি নোহোৱাকে জীয়াই থাকিনো কি কৰে পাৰিব আৰে ল'ৰা ধেমালি কৰি নাথাকিবি কিন্তু ধেমালি কৰা নাই এওঁ গৌৰী পলাই গৈছিলে এওঁৰ লগত 10 দিন থাকিলে তাৰ পাছত জিম কৰা ল'ৰা এটাৰ লগত পলাই গৈছিলে ঠিক কৈছে তেওঁ মোৰ ভৰি তাৰ হাত সেইকাৰণে পলালে মোৰতো কি আছে যিখন চেহেৰা আছিলে টেনচনতে সেই মই মৰি থাকিম ৰচি আছে ৰচি কিয় চুইচাইড কৰিম মই ৰচি আনক আপোনাৰ চাদৰখনকে দিয়ক ঐ কি কৰিছে এইবোৰ এৰা নাপায় নহয় সকলো তোৰ এই বেবিচাৰী বোৱাৰীৰ কাৰণে হৈছে বিচাৰ হ'ব লাগিব ইয়াৰ মই চুইচাইড কৰিম নাপায় মই চুইচাইড কৰিম মই যাম
আছা খালি ৰচিডাল খোলা मेरे जीने की वजह बेवफा ने छीन ली मुझे কৰি मरने আছা दो তুমি मरने दो मुझे আৰে সকলো ইয়াৰ বেবিচাৰী বোৱাৰী গৌৰীৰ কাৰণে হৈছে যিয়েটো ঢুকাৰ পিছত ইয়াৰ লগত পলাই গ'ল 10 দিন থাকি আকৌ বেলেগ এটালৈ গুচি গ'ল গাঁৱত নাথাকিল বুলি আমি সকলো কথা মানি নলম নহয় আমাৰ গাঁৱত নাথাকিল বুলি আমি এৰি নিদিওঁ বিচাৰ হ'ব ইয়াৰ মই আপোনাক ঘৰৰ পৰা মাতি আনি ইয়াত কথা পাতিছোঁ তাতেই আপুনি বুজিব মই আপোনাক কি ক'ব বিচাৰিছোঁ আপুনি আপোনাৰ মাক আমাৰ ঘৰলৈ লৈ আহিব পাৰিব নোৱাৰিব কিন্তু মাক কিয় মই এখেতৰ লগত কথা পাতিছোঁ তই একো নোকোৱাকৈ ৰৈ থাক আহিব মা কিন্তু কিয় মা আহিলেও খুৰাই একেবোৰ কথাকে ক'ব আপোনাৰ মা আহিলে সকলোবোৰ কথা সলনি হ'ব মোৰ মনে নকয় মই মোৰ মানুহজনক বুজি পাওঁ এতিয়া হাজাৰটা সমস্যা মূৰত লৈ আছে বাবেই তেখেতে একেটা কথাতে আকোৰঘোচ হৈ লাগি আছে আপোনাৰ মা আহি যদি আমাৰ মইনাক বোৱাৰী কৰাৰ কথা কয় তেতিয়া চাব তেখেত লগালগ সলনি হৈ যাব সেইকণ বিশ্বাস মোৰ আছে আপোনাৰ মা আহিবতো নাহিব নেকি অহাটো আহিব অহাটোত আহিব মানে মই এতিয়ালৈকে চিধাকৈ ববিতাৰ কথা কোৱা নাই যদিও মায়ে চাগে এওঁক ঘৰলৈ নিওঁতে বুজি পাইছে আচলতে মোৰ বিয়াৰ প্লেনিংটো আৰু 2 বছৰমান পাছতহে আছিলে মায়েও তেনেকৈয়ে ভাবিছিলে এতিয়া হঠাৎ ক'লে আচৰিত হ'ব বাৰু না কৰিব নেকি নকৰিব চাগে চাগৈ কথাবোৰ নিগেটিভলি নল'বাচোন মায়ে এতিয়াই বিয়া কৰাবলৈ না ক'ব পাৰে কিন্তু তোমাক পচন্দ নকৰোঁ বুলি নকয় নহ'লে তোমাক আমাৰ ঘৰলৈ নিওঁতেই মোক কিবা ক'লেহেঁতেন এই তোমালোকৰ ঘৰলৈ যাওঁতে তোমালোকৰ ঘৰৰ মানুহে একো সোধা নাছিলনে বেয়া নাপাব তুমি বুলি ক'লো তুমি বুলিয়ে ক'ব আপুনি বুলি ক'লে কিবা পেচেণ্টৰ ফেমিলিৰ লগত কথা পাতি থকা যেনে লাগে চিন্তা নকৰিব মই আজিয়ে ঘৰলৈ গৈ মাৰ সৈতে কথা পাতিম আৰু আপোনালোকৰ লগতো মাক ফোনত কথা পতাই দিম আহতীয়া ভাগ্যত যি আছে সেইটোৱে হ'ব